এই দিয়ক বুলি কৈছো নহয় দেউতা, এই দিয়ক হাত এই দিয়ক। আজি মুঠতে মোৰ হাতত কেনাইবুঢ়ী মাক নহলে পুতেক কোনোবা এটাত ডিঙি যাবই। কাটিমেই বুলি কৈছো নহয়, মুঠতে মই আজি সিহঁত দুটাক নকটালৈকে শান্তি নাপাম। কাটিমেই আজি মই। খঙৰ ভমকত এইবোৰ যি টিখন কৰি নেপেলাবি অ বোপাই, ধৈৰ্য ধৰ। খং নামেই চন্দাল। প্ৰথমতে কাটি থৈ আহো, তাৰ পিছত ধৈৰ্য ধৰিব লাগে, যি ধৰিব লাগে ধৰিম। এই দিয়ক বুলি কৈছো ন দেউতা, এই দিয়ক। নহলে কিন্তু খঙৰ ভমকত মোৰ দা গৈ কাৰ ডিঙি দুটুকুৰা কৰে এতিয়া ঠিকনা নাই। সি তেতিয়া পাই ফোন ৰিচিভ নাই কৰা মানে। নাই কৰা। তেতিয়াহ'লে খাটাং হয়। সৌপোনে কাণ্ডটো কৰা খাটাং হয়। বাপেকে বুঢ়াই পলুৱাই নিলে। বাই, তাৰ ভাগৰ এইকেইদিন স্বভাৱবোৰ কেনেকুৱা হৈছিলে বাৰু? এনেই কি কথা পাতিছিলে বাৰু তোৰ লগত? সেইবোৰ কিবা কিবি কথাবোৰ কৈছিলে নি? কি কিবা কিবি কথা? নহয় মানে এনেই এইবোৰ কিবা কবলৈ বিচাৰিছ যদি মন খুলি নকওঁ কেলে? কি আধা পেটত আধা মুখত লৈ কথা কৈ আছ তই জুখি মাখি অথনিৰ পৰা? নহয় মানে সেইবোৰ ক ছোৱালী তোৱালী কথা, ভাল চাল পোৱা কথা, বিয়া পতা কথা, সেইবোৰ কথা কৈছিলে নি বোলো? নাই কোৱা। মইহে তাক 2-3 মানৰ আগতে সংসাৰখন ধৰি খাব নোৱাৰা কাৰণে কথা এষাৰ শুনাইছিলো। এতিয়াও তই খোলাখুলিকে কথাবোৰ কোৱাই নাই। কি হ'ল? খোলাখুলিকে ক। কেনাইবুঢ়ী মাক নহলে পুতেক, মুঠতে কোনোবা এটা প্ৰদীপৰ পুতেকৰ দা ঘাপত ডিঙি উফৰিব আজি। ঠাণ্ডা মানুহে খং উঠিলে তেনেকেই উঠে, দেখিছ? কেনেকে দা চা জোকাৰি ৰক্তপালি উকাইছে, বাপেকেও ধৰি ৰখাবলৈ পৰা নাই। ধেত চালা, চবতকে আগত মইহে ৰখি আছিলো। কেনেবাকে দাখন দলিয়াই দিয়া হলে আজি মোৰ ডিঙিটো গ'লহেঁতেন মিছা-মিছি লোকৰ লগতে। ঐ পেটুৱা, ৰচোন ৰ। কি হ'লগে বাৰু প্ৰদীপৰ বুঢ়াকৰ খেলখন? খুৰীদেউৰ কথাষাৰ গম পালি মানে? তেনেকে নেপাম হয়। ল'ৰা পৰা বুঢ়ালৈকে কোনেও গম নাপাবলৈ বাকী নাই। এইবোৰ কথা গম পাবলৈ বেছি সময় নালাগে নহয় মানুহক। কি হৈছেগে বাৰু খেলখন? কলৈ নিলে কি কথা গম পালে নাই? সৌপোনাই একেবাৰে বুঢ়াই নি ঘৰতে সোমাই দিবগে নি? নেজানো নহয় কোনে কি কয়। খালি সৌপোনাক নেপায় প্ৰদীপৰ পুতেকে কেনাইবুঢ়ীকে কাটিবলৈ দা জোকাৰি ফুৰিছে। আই ঈশ্বৰ, চাব কদে খুইদেউ, মাক পুতেকক নেপায় আপোনালোকৰ বিপ্লৱকে কাটিবলৈ খেদি আহিব। কেনেকুৱাকে উকাইছে বুলি ভাবিছে? বাপেকে ধৰিও ৰখাবলৈ পৰা নাই। দুয়োটাই সদায় একেলগে থকা সিও দেখে নহয়। তাক ঘৰৰ পৰা একেবাৰে ওলাবলৈ নিদিব। পাৰিলে ক'বালৈ পঠিয়াই দিয়ক দূৰলৈ 2 দিনমানৰ কাৰণে। দেই খুইদেউ, কুকুৰটোৰ লগত নুফুৰিবি নেযাবি বুলি ক'লে নুশুনে। কলৈ পঠিয়াই দিওঁ বা এতিয়া তাক মই? ঐ ল'ৰা শুনিছ? এক কদম দৰ্জা মুখৰ বাহিৰ নহবি তই। ৰুমতে সোমাই থাক। সেই খাই কি কথা কলি হয় তই? ঐ পদুমি, যি শুনিছো সেই খাই কৈছো। নকম বুলিয়ে ভাবিছিলো তোক। নকলে জানো হ'ব? মই বিশ্বাস নকৰো দেই, বিশ্বাস নকৰো মই। মোৰ ল'ৰাই তেনেকুৱা কাম কৰিবলৈ নোৱাৰে। বিশ্বাস নকৰো মই। এইবোৰ দেখিছ? এইবোৰ তাই মুঠতে ফটো একপি ফেচবুকত আপলোড দিয়াৰ লগে লগে তাৰে গোটেই লাইক কমেণ্ট লভ ৰিয়েক্ট গোটেই তাৰে গোটেইখন। মুঠতে ফটো আপলোড দিয়াৰ পিছত যি কৰিবলৈ পায় ফেচবুকত গোটেইবোৰ কৰি থৈ দিছে। দেখিছ কেনেকে শ্বেয়াৰ কৰি থৈ দিছে আমাৰ তাই ফটো কপি? বহুত দিনৰ পৰাই চলি আছিলে মানে, আমাৰহে চকুত পোৱা নাছিলে। তই চব দেখিয়ে আছিলি যদি বাধা নিদিলি কেলে ঘৈণীয়েৰক? আগৰ পৰা যদি গমেই পাই আছিলি। নকবলৈ বাকী নাই। কিমান কওঁ ফেচবুক বন্ধ কৰ, ইনষ্টাগ্ৰাম বন্ধ কৰ, না শুনিলেহে মোৰ কথা। অকল ফেচবুকত লাইক কমেণ্ট মাৰিয়ে পলাই যাবলৈ নোৱাৰে নহয়। কথাওতো পাতিছিলে সপাই দুয়োটাই। সেইবোৰ তই গম নাপালি নে একো এটা? ঘুনুক ঘানাকে পাইছিলো গম, সুধিছিলো মই। মৰতীয়ে হৈ কাহে বুলি ভাবিছ নি? জীৱনত হৈ নেকাহে নহয় সেইজনীয়ে। মোবাইল আছে 2টা সেইজনীৰ ওচৰত। এটা এনেকুৱা এণ্ড্ৰইড আৰু এটা পাতি মোবাইল। সেইটো ক'ৰ পৰা কেনেকে যোগাৰ কৰি লৈছিলে নেজানো আৰু, নে সেই কুকুৰটোৱে দি থৈছিলে ভগৱানেহে জানে আৰু। কথা পাতিবলগীয়া হ'লে সৰুটোত পাতে চাগে আকৌ। মই ঘৰত থকা সময়ত মৰিবলৈও নাপাতে। আৰু মই ঘৰত থাকিলে দেখোন এণ্ড্ৰইডটো লৈয়ে থাকো তাইৰ ভাগৰ। হ'লেও যিমান যি হ'লেও সন্দেহ এটা আছিলে স্বভাৱ চৰিত্ৰবোৰ দেখি। সেইটো সন্দেহে যে এদিন সঁচাত পৰিণত হ'ব কোনে গম পাইছিলে হয়? কোনে গম পাইছিলে বাৰু তাই যে মোক এৰি থৈ তেনেকে আৰু এটালৈ গুচি যাবগে বুলি? দুটাকে ল'ৰা এনেকে নিথৰুৱা কৰি থৈ যাব বুলি? চেকখন পোৱা দেখি মনটো অকণমান ভাল লাগি আছিলে। একেবাৰে পণ্ড কৰি পেলালে দেই, একেবাৰে পণ্ড কৰি পেলালে। লাজৰ ভাগ বিচাৰি নোপোৱাটো এইটো, নাক নাইকিয়াটো এইটো কথা। কি কাণ্ডবোৰ কৰিলে বাৰু সি? কি কাণ্ডবোৰ কৰিলে বাৰু? যিমানে বয়স বাঢ়ি বাঢ়ি গৈ আছে, যিমানে বুঢ়া হৈ গৈ আছে, সিমানে ভাল হবলৈ চাই, জ্ঞান বাঢ়িবলৈ চাই কমিছেহে। মাথা নাইকিয়াটো এইটো। নেযাওঁ, একেবাৰে নেযাওঁ আজিৰ পৰা সিহঁতৰ ঘৰলে। একেবাৰে ছিঙি পেলাম সম্বন্ধ মাক পুতেকৰ লগত গোটেই জীৱনৰ কাৰণে। 2টা পোৱালীও মাক এজনী আনি ঘৰ সোমাবহি এতিয়া সেইডালে। চি 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 চি, সেইজনীহে আছিলেগে তাৰ কপালত।
ফোনটো কেলে ৰিচিভ নকৰে বাৰু এই টেষ্ট কৰাপে কেলে ৰিচিভ নকৰে বাৰু ফোন ৰিচিভ কৰ আধা পগলা ফোন ৰিচিভ কৰ তাৰ সোনকালে আকৌ এবাৰ লগাই চাওঁ কুকুৰে ৰিচিভ নকৰা লগাই থাকিম মই ফোন লগাই থাকিম মই ৰিচিভ কৰ মই থাকিম নহ'লে এতিয়া মই উশাহটো নোযোৱা গতে লাগিছে এইবাৰ একেবাৰে মোবাইলটো চুইচ অফ কৰি পেলালে যে কি কৰি আছে বাৰু সি সঁচাকে ক'ত কি মোৰটো কৰি আছে বাৰু কলৈ বিচাৰি যাওঁ বাৰু তাক মই এতিয়া অকলশৰীয়া মানুহজনীয়ে হ'লেও দেই ইমান অধস পতনে যাব বুলি ভবা নাছিলো মাকে লাজ পাইছেনে নাই পোৱা নাজানো কিন্তু মোৰ ভাগৰ কাপোৰ বিক্ৰী কৰিবলৈ যাবলৈ লাজ লাগিব দেই এইবোৰ কথা আকৌ চবেই গম পায় নহয় সোনকালে এতিয়া মোক দেখাৰ লগে লগে মানুহবোৰে সৌজনী দুটা ল'ৰা লগা মাকজনীক পলুৱাই নিয়া ঘৰ বোৱায়েক বুলি কৈ হাঁহিব নাক কাণ কাটিলে বিজনেছটোকে বেয়া কৰি পেলালে কুকুৰটোৱে দুটা ল'ৰাক মই এতিয়া কেনেকে চম্ভালো বাৰু কোনে ডাঙৰ হৈ আহিছিলেহে মাকজনী অবিহনে মই কেনেকে ডাঙৰ কৰোঁ বাৰু মোৰ ল'ৰাকেইটা এতিয়া কন্দা কটা কৰি থাকিতো লাভ নাই চকু পানী বোৱাই থাকিলে জানো তোৰ ল'ৰা মাক ঘূৰি আহিব কওঁ কি তহঁতিয়ে কচোন মাথাটোৱে কাম নকৰা হৈ গৈছে মোৰ ভাগৰ বেছিকে ভাবি থাকিবলৈ দৰকাৰ নাই বাপেকে পুতেকে ডাইৰেক্ট থানালৈ যাগে যা পুলিচে যি কয় কৰিব ডাইৰেক্ট সৌপুনা নামত কেছ এখন দি দিয়া ভাল হ'ব নেকি ময়ো তাকে ভাবি আছো এতিয়া কন্দা কটা কৰি লাভ নাই থানালৈ গৈ সৌপুনা নামত বোৱাৰী কিডনেপিঙৰ কেছ এখন দি দিয়াই ভাল হ'বগে যেন তেন আজিৰ দিনটো ধৈৰ্য ধৰি অকণমান বিচাৰ খোচাৰ কৰি চাওঁ দুইটাৰ ভিতৰত এটালৈকেও দেখোন ফোন নালাগে সুধিবি কাক কলৈ বিচাৰি যাবি তালৈ ফোন নালাগিলে কি হ'ব তাক সহায় কৰি থকা মানুহ তহঁতৰ ঘৰৰ ওচৰতে আছে দেখোন তাক সহায় কৰি থকা মানুহ কোন হ'ব আৰু বিপ্লৱ দুইটাই খুব আজিকালি দিনে ৰাতি একেলগে ঘূৰি ফুৰে নহয় ডাইৰেক্ট হাতত দাখন লৈ বিপ্লৱৰ ঘৰলৈকে যা যিমান নাই বুলি ক'লেও সৌপুনাৰ লগত তাৰ কণ্টেক্ট থাকিবই আজিকালি ল'ৰা অকল এটা নাম্বাৰ লৈ নাথাকে নহয় আৰু এটা নাম্বাৰ ওলাব নাম্বাৰ খুজি লগালগ ফোন লগা এটা নাম্বাৰটো ৰিচিভ নকৰে যে মাথা গৰমটো এইটো ডাটা অন আছেনে নাই জানো মেছেজ এটাকে দি চাওঁ হোৱাটছআপত ঐ ক'ত আছ ফোন এটা কৰ গ'ল দেখোন মেছেজ মানে এতিয়াও আমি ফোন মেছেজ কৰাব গম পাই আছে কল বেকহে নাই কৰা হাৰামীয়ে সঁচাকে কাণ্ড কৰি পেলালে নি বাৰু নহ'লে এনেকুৱা কেলে কৰি আছে নাম্বাৰ দেখোন তাৰ ভাগৰে হ'ব যেন লাগিছে হেল্ল' ঐ বিপ্লৱ মই কৈছো সৌপুনা পগলা তই আছগে ক'ত কি কৰি আছ ঘৰলৈ নাই অহা কেলে সেইবোৰ বহুত কথা তোক মই কৈ আছো বাৰু তই মাত্ৰ প্ৰথমতে এতিয়া আমাৰ ঘৰলৈ যা শুন ভিতৰত থাকিও শান্তি নোপোৱা হৈছো বাহিৰত থাকিও শান্তি নোপোৱা হৈছো ইফালে ৰাতিয়ে হ'ব এতিয়া এই গৰুটো ঘৰলৈ আহিবলৈ খবৰ নাই এতিয়ালৈকে কি কৰো বাৰু মই মানুহবোৰে কিনো কথাবোৰ ওলাই আছে মানিছো বাৰু সি বুৰ্বক জধলা হ'লে বুলি নোৱাৰো ইমান ডাঙৰ ভুল এটা কৰি পেলাবনে সি ঘপককে প্ৰদীপৰ ঘৰলৈ গৈ কথাবোৰ খাং খাচকে সুধি আহোঁগে নে কি বাৰু যদি মোৰ ল'ৰাই তেনেকুৱা এটা নকৰিবলগীয়া ভুল কৰিছে তেতিয়াহ'লে যি নাই এনেও নাই তেনেও নাই একেবাৰে এৰি দিম নিদিওঁ তাক মই ঘৰত সোমাবলৈ ঐ বলকচোন ঘৰলৈ বলক ডাঙৰ কথা এটা আছে আপোনাৰ লগত কি কথা আমাৰ গৰুটো ঘৰলৈ নাই অহা নহয় ৰাইজে কেনেকুৱা কথাবোৰ ওলাই আছে কৈছিলে নি সি ফোন তোলে সেইষাৰ কথা ক'বলৈকে আহিছো বাহিৰত ক'বলৈ নোৱাৰো খালি ভিতৰলৈ বলক খাটাং কেছ দিয়াটো একদম খাটাং এইবাৰ সৌপুনা গ'ল আৰু বাপেকে নিজে কৈছে আকৌ দিমগে বুলি গ'লে নে কিনো থানালে এতিয়ালৈকে নাই যোৱা যেন তেন আজিৰ দিনটো বাট চাওঁ বুলি কৈছে কাইলৈ ৰাতিপুৱাই যাব আইঐ কলৈনো গ'লগে মৰা লাজ নাইকিয়া এইকেইটা আজি ৰাতিৰ ভিতৰত নোলালেহি তেতিয়াহ'লে প্ৰদীপক বোৱাইকে আৰু সৌপুনা ফচিব বৰ বেয়াকে ক'ৰ পৰা কেনেকে ওলাবহি হয় এতিয়া ৰাইজে ইমানবোৰ কথা জনাজনি হোৱাৰ পিছত সিহঁত দুটাই যে আকৌ ঘৰলৈ ঘূৰি আহিবলৈ পাৰিব এইটো অসম্ভৱ কথা কোনটো নাক লৈ আহিব হয় আপুনিয়ে কওকচোন শুনামতে প্ৰদীপৰ বোৱাইকে আগতীয়াকৈ প্লেনৰ টিকট কৰিয়ে থৈছে বুলি কৈছে দেখোন তেতিয়াই যদি উঠিলে ইমান পৰ গৈ দুটাই কেৰেলা বেঙেনা পালেগে আৰু এইখন দেশত নাই ঘূৰি আহিবলৈ বিপ্লৱ এইটো একেবাৰে দাখন লৈ ওলালেহি পেটুৱা হাতে ঠিকে কৈ থৈ গৈছিলে পাই কি কৰো বাৰু মই এতিয়া তেখেতো নাই নহয়
হাগমটো বিচনাত নাই দেখোন মই আকৌ শুই আছে বুলিহে ভাবিছিলো দৰ্জা চৰ্জা এভাগে ধুবাং বাংকে মেলি কলৈ গ'লগে বাৰু এই গৰুটো এইটো খুইদেউ কি হ'ল ভিতৰলৈ গ'লগে যে আৰু বিপ্লৱ আছে নাই মাতি দিয়ক তাক বাহিৰলৈ তাৰ লগতহে কথা আছে মোৰ নাই নহয় বিপ্লৱ কি কথা আছিলে বাৰু মোকে কৈ থৈ যাচোন কৈ থৈ যোৱা কথা নহয় তালৈ ফোন লগাওক আৰু তাৰ লগত সৰু পুনা ভাগৰ যেইটা নাম্বাৰ আছে গোটেইকেইটা মোলৈ পঠিয়াই দিবলৈ কওক এতিয়াই মোবাইল নাই নহয় মোক কেনেকে কওঁ বাৰু আহি হৈছে বহিয়ে ল'লে দেখোন এইটো বিপ্লৱৰ নাম্বাৰটো কৈ যাওক মোৰ ফোনৰ পৰা লগাইছো সোনকালে ঘৰলৈ মাতক কথাবোৰ তেনেকুৱাহে নি সি আপোনাক একেবাৰে নিশ্চিন্ত হৈ থাকিবলৈ কৈছে মোৰ লগত কেলে কথা নাপাতে সি মোলৈ ফোন এটা কৰিলেও হয় দেখোন মোক ক'লে মই বুজি নাপাম নে কি আকৌ ঘৰলৈ কেতিয়া আহিম বুলি কৈছে আহিব অকণমান পিছত তাক দেখি আপুনি যাতে হুলস্থুল নকৰে সেইকাৰণে মোক ফোনত কথাবোৰ ধুনীয়াকৈ কৈ আপোনাক মুখামুখিকৈ ক'বলৈ সিয়ে পঠিয়াইছে ইফালে প্ৰদীপৰ পুতেকে আপোনালোকক কাটিবলৈ নাপায় মোকে কাটিবহি বুলি মায়ে মোক ঘৰতে সোমাই থাকিবলৈ দিছিলে আজি মনে মনে আহিছো জেঠাই যাওঁ দেই মই বেছি দেৰি নকৰোঁ যা আৰু ৰাস্তাত যদি কোনোবাই কিবা কয় মোক কবি তই ময়ো চাম নহয় তোক কোনে কি কৰিবলৈ পায় প্ৰদীপৰ পুতেকে কিবা ক'লে মোৰ ওচৰলৈ পঠিয়াই দিবি কোনোবাই ফোন কৰিছে হেল্ল' বিপ্লৱ তই ক'ত আছ সোনকালে ঘৰলৈ আহ কোন নহয় ঘৰলৈ আহিলে এনেও দেখিবি সোনকালে ঘৰলৈ আহ অথনিতে আহি মাৰৰ ৰখীয়া হৈ আছোহি মই প্ৰদীপৰ পুতেকটো ৰাৱণটো এইটো কথা ওলালেহিয়ে মানে সি সঁচাকে মোক কাটিবলৈ বিচাৰি ফুৰিছে নি বাৰু যি কি নহওক ঘৰলৈ গৈ চাওঁচোন ইফালে মাও ঘৰত অকলে আছে নহয় মই ইয়ালৈ অহা সময়তেনো সি আহি ওলাবহি লাগে নে গাড়ীখনে আজি ভালেখিনি ৰক্ষা কৰিলে দেই ইফালে গাঁৱত কি নাটক চলি আছে ভগৱানে জানে আৰু বেলেগে যি ভাবে যি নাভাবে দৰকাৰ নাই মায়ে বুজি পালেই হ'ল শুনিছ প্ৰদীপৰ পুতেকে বিপ্লৱৰ ঘৰত পুৰা হুলস্থুল কৰি আছে সি বোলে দা জোকাৰি নে তো খালী হাতে যাব নি কিবা গৈছে যেতিয়া দাখন নিবই আৰু আমি কিবা এটা ক'লে মানুহে বিশ্বাসেই নকৰে মিছা কথা কৈছো বুলি ভাবে একো নেজানো বুলি ভাবে এতিয়া হাতে হাতে প্ৰমাণটো পালেই নহয় আমি কৈ থৈ অহাৰ পিছতে পুনৰ গাড়ীখন নহয় জানো হয় অকলে আহিছে নে সেইজনীকো লৈ আহিছে বাৰু লগতে জানো পাই গাড়ীৰ ভিতৰত কোন আছে কোন নাই একো ধৰিবই নোৱাৰিলো নহয় বলচোন বল পদুমী খুইদেউহঁতক পদূলি পাই চাওঁগে অকলে আহিছে নে দুইটা একেলগে আহিছে বল পেটুৱাই ভায়েকে মোক একেবাৰে দেও দেখা দি দেখিছে হপায় যি জুমি চাইছে হাৰামী কেইটা নকইনা লৈ আহিছো বুলি ভাবিছে চাগে মই গৈ পোৱা আগতে সিহঁত দুটাই আমাৰ ঘৰ চোতালত ৰখি থাকিব যেন লাগিছে কথাখিনি তাৰ মুখেদি নিজৰ কাণে ভালকে শুনি লওঁ সন্মুখত তাৰ পিছত দেখা যাব ইমানবোৰ ভিতৰি হুলস্থুল হৈ আছে চবৰে ঘৰে কিজানি এইবোৰকে আলোচনা কৰি আছে হ'লেও পদুমী বাহিৰে মোক খবৰ এটা ল'বলৈ এতিয়ালৈকে কোনো এটা নোলালেহি ল'ৰাটোৱে ইমান ডাঙৰ বদনাম এটা উলিয়ালে হ'লেও মাকজনীয়েনো কেনেকে আছে বুলি চাই যাওঁহি বুলি কোনো এটা নোলালেহি এতিয়ালৈকে চবৰে সময় আহিব চবৰে ভগৱানে অকল মোৰ কপালতে দুখ লিখি থোৱা নাই নহয় সেইখন গাড়ীখন ওলালেহি যি কি নহওক এতিয়াহে শান্তি দেই এতিয়াহে শান্তি